নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁহক আজিৰ বাতৰি দেৰগাঁৱত হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত উদযাপন কৰা হয় বীৰ লাচিত দিৱস নিউজ ডাইৰেক্ট প্ৰতিবেদন হিন্দু জাগৰণ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু দেৰগাঁওবাসী ৰাইজৰ সহযোগত দেৰগাঁও বাপুজী মন্দিৰৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয় জাতীয় মহাবীৰ লাচিত বৰফুকনৰ ত্যাগ আৰু বিজয় গাথা সুঁৱৰি এই অনুষ্ঠানভাগী আয়োজন কৰা হয় লাচিত দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু সৃষ্টিশীল দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উক্ত প্ৰতিযোগিতাত প্ৰায় ৩০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় সমাজকৰ্মী অমৰ বৰঠাকুৰে সভাপতিত্ব আসন শুৱনি কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক চলচ্চিত্ৰ বৃত্ত আৰু উন্নয়ন নিগমৰ পৰিসীমিত উপাধ্যক্ষ ডক্টৰ অলক্ষ্য বৰুৱা লগতে সমজিলা আয়ুক্ত দামোদৰ বৰ্মন উপস্থিত থাকে উক্ত অনুষ্ঠানটিত দেৰগাঁও সমাজ জীৱনৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত আছিল দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও